বন্ধু আমি লোকেল ফাইট চাই বহুত ভাল পাওঁ হয় আমি সুলতান নিচিনা মুভি আমি ৰিং ফাইট দেখিছো আমি কুস্তি লোৱা দেখিছো একদম আনডিসপ্লেড ৰিডেমশন নিচিনা হলিউডৰ ফলৰ একদম তাগৰা এটা ৰিং ফাইট আমি দেখিছো তো এনেকুৱা এখন মুভি মই এতিয়া চালো যে নেকি 90s আমাৰ একদম সেই অৰাটোৰ লগত একদম ৰিলেট হৈ থাকে যে নেকি আমি WWE আমি তেতিয়া বহুত বেছিকে চাইছিলো আৰু সেই WWE চোৱাৰ পাছৰ পৰা আজি এনেকুৱা এখন মুভি মই চালো যে নেকি সেই WWE সিকোয়েন্সৰ পৰা ইনস্পায়াৰ্ড হৈছে আৰু এতিয়া এনেকুৱা এখন মুভি ওলালেগে সেইখন মুভি যে নেকি আপোনাৰ মন জয় কৰিবলৈ একদম 100% সক্ষম হ'ব আৰু আপোনালোকে ভালদৰে জানে যে মালায়ালাম ফিল্ম ইন্ডাস্ট্রিটো কিমান কন্টেন্ট কিং হৈ যায় আৰু ইহঁতি কি বস্তু খাই নি হেতৰ ওচৰত কি মেচিন আছে মই হেতু বস্তু বুজি নাপাওঁ যে এটি যেনেকুৱা ধৰণৰ এটা কন্টেন্ট বাছি লয় কিন্তু হেতু বস্তু একদম মাস্টাৰপিস ইউনিক ওলাই যায় তো সেই বস্তুৰ আসল ৰহস্য কি মই একো বুজি নাপাওঁ কিন্তু মালায়ালাম ইন্ডাস্ট্রিটো কিং হয় ভাই এটো মানিবই লাগিব বলিউডেও ইয়াৰ পৰা বহুতখিনি শিকিছে আৰু ম্যাক্সিমাম বাকিবোৰ ইন্ডাস্ট্রিও ইয়াৰ পৰা শিকিব লগা বহুত আছে যে হেতৰ নেকি ষ্টৰি টেলিং ৰাইটিংস প্ৰেজেন্টেশন ও মাই গড বহুত বেছি ভালকে দেখুৱাই যাৰ কাৰণে মানে মুভিবোৰ সৰু এটা কন্টেন্টটো বহুত গ্ৰিপিং হৈ যায় তো বন্ধুসকল স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিও লৈ আৰু মোৰ চেনেলটোলৈ যাৰ নাম হৈছে আসামিজ ৰিভিউৱাৰ তো বলক ভিডিওটো আৰম্ভ কৰো অকল মালায়ালাম ফিল্ম ইন্ডাস্ট্ৰিৰ পৰা যিখন এইখন মানে কন্টেন্ট বেছড এখন মুভি আহিছে যিখন মুভি মই যোৱা মাহতে ৰিলিজ হৈ গৈছিল আসলতে সেইখন মুভি মই যেটা ট্ৰেইলাৰ চাইছিলো মই তেতিয়া বহুত বেছি মানে এট্ৰাক্ট হৈছিল এই মুভিখনৰ প্ৰতি কিন্তু এনেকুৱা হৈ গ'ল মানে মুভিখন এই অসমত ৰিলিজ নিদিলে যাৰ কাৰণে মই চাব নোৱাৰিলো কিন্তু তথাপিও ভাবি আছিলো যেতিয়া এইখন OTT আহিব মই চামে আৰু একদম মানে এতিয়া ৰিসেন্টলি আহি গৈছে নেটফ্লিক্সত যি নেকি হিন্দী ডাব একদম পিওর পারফেক্ট হৈছে তো আহক সিনেমাখন কেনেকুৱা হৈছে অকমান ৰিভিউ কৰো বন্ধুসকল বহুত বেছি দেৰি নকৰি মই সিনেমাৰ প্লটটো অকনমানকে আপোনালোকৰ লগত কৰিব বিচাৰিছো ইয়াতে তিনজন ফ্ৰেণ্ডৰ কাহিনী দেখুৱাই আৰু এখন গাঁও দেখুৱাই য'ত নেকি কুস্তিৰ কাৰণে বিখ্যাত আৰু সেই কুস্তিৰ কাৰণে বিখ্যাত থকা গাঁওখনত সেই তিনজনে এদিনাখন এনেকুৱা এটা ৰিং তাত তৈয়াৰ কৰে য'ত নেকি WWE নিচিনা মানে জেলৰ পৰা ওলোৱা যিখিনি মানে এটা লাট্টু ফাট্টু টাইপ মানুহ থাকে সিহঁতক মানে লৈ পেলাই মানে বডি বিল্ডিং টাইপত ইয়াতে শেপ দেখুৱাই পেলাই এটা মানে WWE ৰিঙত মানে ফাইটিং কৰা দেখুৱাই এই বস্তুটো বহুত বেলেগ দেখুৱাই ঠিক আছে ইয়াতে আৰু তাৰ মাজতে যে তিনজন ফ্ৰেণ্ড থাকে তাৰে এজন গুচি যায় জেললৈ আৰু সেই জেললৈ যোৱাৰ আৰু তাৰ বেক ষ্টৰী কি থাকে সেইটো চাবলৈ হলে আপোনালোকে সিনেমাতে গম পাব সিনেমাখনৰ মানে প্ৰেজেন্টেশন আৰু ষ্টৰী টেলিং বহুত বেছি ভাল হৈছে আৰু সেই ৰিংটো যেতিয়া ষ্টাৰ্ট হৈ যায় তাৰ মাজতে কেনেকে দুশ্মনী হৈ যায় গাঁৱৰ মানুহৰ লগত তাৰ মাজতে মানে এজন এনেকুৱা ব্যক্তি থাকে যিজনী মানে মহাভাৰতৰ শ্ৰীকুনি মামাৰ নিচিনা যে মানে ইজনৰ কথা ইজনক লগাই পেলাই গোটেই মানুহৰ মাজত সততা স্থাপন কৰে আৰু তাৰ মাজতে ৰিভেঞ্জৰ ষ্টৰীটো ইয়াত কেনেকুৱা হৈ যায় ফ্ৰেণ্ডশ্বিপৰ ইমোশনাল ষ্টৰীটো কেনেকুৱা যায় সেই গোটেইখিনি বস্তু জানিবলৈ হলে আপোনালোকক এই মুভিখন চাব লাগিব আৰু সঁচা কথা কৈছো এই সিনেমাখনে আপোনাক আবেশাম নিচিনা এটা সোৱাদ দিব মুভিখনৰ মানে ষ্টৰী টেলিং এনেকুৱা বঢ়িয়া হৈছে আপোনালোকে প্ৰথমৰ যিটো সিন সেই সিনটো প্ৰায় গ্ৰিপিং পাই যাব আৰু 1% টো এইখন সিনেমাই আপোনালোকক বোৰিং নকৰে সিনেমাখনৰ ডায়লগ ডেলিভাৰী বহুত বেছি হৈছে হিন্দী ডাবিং বহুত বেছি মজা হৈছে আৰু ইয়াতে এজনী বহুত কণমানি ছোৱালীক দেখুওৱা হৈছে এক্টিং কৰা আৰু যাৰ নাম থাকে ৰজাম্মা তাই ইমান ধুনীয়া ইমান কিউট এক্টিং কৰিছে আপোনালোকে সেই বস্তু চাই বহুত বেছি ভাল পাব আৰু লাষ্টত যেতিয়া তেখেতৰ দেউতাকে মানে ৰিঙত একদম মাৰ খাই থাকে যেতিয়া মানে তেখেতে একদম মানে হাৰি যাওঁ অৱস্থা হৈ থাকে তেতিয়া সেই ছোৱালীজনী যেতিয়া চিয়াৰ আপ কৰি পেলাই যেতিয়া এনেকে দামকে মানে সেই ৰিংটোত মাৰে আপোনালোকে সেই বস্তুটো চালে একদম ইমোশনাল হিট কৰি পেলাই একদম গুজ বাম্পছ আহি যাব এইটো 100% শিওৰ মানে ইমানে আল্টিমেট ৰাইটিং প্ৰথমৰ পৰা ষ্টৰী বিল্ড আপটো ইমানে হাই হৈ যায় যে আপোনালোকে শেষৰলৈকে এংগেজিং হৈ থাকিবই আৰু ইয়াতে মানে এংগেজিং হোৱাৰ আৰু এটা কাৰণ আছে মানে কেলে গম পাইনে সিনেমাখনত যিটো ফ্ৰেণ্ডশ্বিপৰ কাহিনী দেখুৱাইছে সেই মানে তিনটা বন্ধুৰ যিটো কাহিনী দেখুৱাই আছে আৰু বাকি যিখিনি সাইড পাৰ্টত আপোনাৰ ক্যাৰেক্টাৰ দেখাইছে আৰু সেই ক্যাৰেক্টাৰটোৰ লগত মানে ৰাইটিংত এনেকুৱাকে অডিয়েন্সক মানে ইমোশনালি কানেক্ট কৰি যায় প্ৰত্যেকটো ডায়লগ আৰু সিহঁতৰ মানে ফিলিংছ খিনি নিজৰ নিচিনা লাগে যেন ডায়লগ মাৰিলে বা দুখ পালে বা অন্তৰত বা মানে যেতিয়া সেই ৰিঙত গৈ পেলাই ফাইট কৰি জিকে যেতিয়া চিয়াৰ আপ কৰো মানে আমিও যেন মানে হেতৰ লগতে মানে জড়িত হৈছো সেই বস্তুটো ইয়াত ডাইৰেক্টৰে ভালদৰে ফিল কৰি দিয়ে সেই কাৰণে মানে মুভিখন চাওঁতে একদম 1% আপুনি বোৰিং নাপাব একচনত ক'বলৈ গ'লে আপোনালোকে মানে আনএক্সপেক্টেড একচন ইয়াত দেখিবলৈ পাব মানে এই ৰিঙত যিখিনি ফাইট সিকোয়েন্স থাকে মানে আপোনাৰ ইমান বঢ়িয়াকে দেখুৱাই মানে স্লো মোশনত যিটো মানে পেলোৱা বা মাৰপিট কৰা তাৰ ভিতৰত তাৰ পাছত যিটো মানে BGM বাজি থাকে উফ একদম মানে আল্টিমেট আৰু একদম তাৰ পাছত যেনেকে কেমেৰা এংগল ওপৰৰ পৰা দেখাব তলৰ পৰা দেখাব সাইডৰ পৰা দেখাব মানে ৰিংটোৰ চাৰিওফালে যিটো কেমেৰা এংগল 360 দেখুৱাই থাকে সেই বস্তুটো কিন্তু বহুত বেছি পাৰফেক্ট লাগে আপোনালোকেও এখন মুভি একদম মাষ্ট ওয়াচ আপোনালোকে চাই ভাল পাব নেটফ্লিক্সত একদম গৰমাগৰমি আহি গ'ল এতিয়াই চাই লওক আৰু 10 জনক চাবলৈ কওক ঠিক আছে যেহেতু এখন ফ্ৰেণ্ডশ্বিপৰ মুভি হয় না ইমোশনাল হিট থকা এখন মুভি একচন ড্ৰামা মুভি ইয়াতো কমেডি নথকাকে থাকিবই নোৱাৰে মালায়ালাম এবেছামত কেনেকুৱা কমেডি আপোনালোকে জানি মালায়ালাম ইন্ডাস্ট্ৰি ঠিক আছে তো ইয়াতো কমেডি মানে আপোনালোকে আল্টিমেট পাই যাব যিখিনি ডায়লগ ইয়াতে পাই যাব কিছুমান আপোনাক মানে হাহুৱাই পেট বিখাই দিব এনেকুৱা ধৰণৰ বহুত বেছি নাই কিন্তু যিকিটা আছে পাৰফেক্ট আছে খুব কম সংখ্যক কন্টেন্টেৰে এনেকুৱা সিনেমাখিনি আহে ইণ্ডিয়ান সিনেমাত কিন্তু আপোনালোকে এইখন সিনেমা যদি মিছ কৰি দিয়ে আপোনালোকে বহুত ডাঙৰ এটা মিছ হৈ যাব কাৰণ অলৰেডি থিয়েটাৰত নিদি এখন সিনেমা লষ্ট হলে ইণ্ডিয়ান সিনেমাৰ এতিয়া আপোনালোকে যদি এখন নাচায় একদম আনৰেটেড হৈ যাব আৰু মই ভাবো এখন সিনেমা
চিনেমা আপোনালোকে এবাৰ না এবাৰ চাবই লাগে আৰু এবাৰ চাইতো এখন হেঁপাহ নপলায় আৰু এইখন চিনেমা যদি আপুনি বেছি এনজয় কৰিব বিচাৰিছে ন আপুনি এইখন চিনেমা 2-3জন ফ্ৰেণ্ডৰ লগত চাওক তাৰ পাছত আপোনালোকে ক'ব কেনেকুৱা লাগিব ইয়াৰ মজাটো ঠিক আছে তো লগ পাইছো নেক্সট ভিডিঅ'ত এতিয়ালৈ বাই বাই